নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি মুক্তিৰ পূৰ্বেই অভিলেখ ৰচিলে বহুচৰ্চিত অসমীয়া বোলছবি অসমীয়া ৰাজ্যৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ড্ৰিম প্ৰজেক্ট ৰৈ বিনালে অসমৰ লগতে অসমৰ বাহিৰৰ ছবিগৃহ সমূহতো দেখা গ'ল অভূতপূৰ্ব সঁহাৰি নিউজৰ বিশেষ প্ৰতিবেদন মুক্তিৰ পূৰ্বে সকলো অভিলেখ ভংগ কৰিলে অসমবাসী ৰাইজৰ হিয়াৰ আমঠু সকলোৰে মৰমৰ জুবিন গাৰ্গৰ বহুচৰ্চিত অসমীয়া কথাছবি ৰৈ বিনালে আহিছিলোঁ 9টা 15 আৰু এতিয়া আপোনাৰ বাজিলে আপোনাৰ 12টা 20 মই টিকেটটো পাইছোঁ আজি আগতো লাইন ইমানকৈ পতা নাছিলোঁ কিন্তু এনেকুৱা জুবিনদাৰ ফিল্মৰ দৰে হ'ব পৰা নাই 15টা পৰিয়ালৰ ফেমিলি মানে বহুত মানে এক্সাইটেড মানে বহুত আৰু মই যেতিয়াবা আজি ইডিটোক মই ফোন কৰি বাৰে বাৰে সুধি আছিলোঁ যে কিমান টাইমত খুলিব কিমান টাইমত 9:45ত তেওঁলোকে হেৰি কৰিছে অনলাইন অনলাইনত হাউচফুল হৈ গ'ল তাৰপিছত আহি পিনি অফলাইনত টিকেট কৰিছোঁ মোৰ এখন খুব ভাল লগা ছবি আৰু ট্ৰেইলাৰটো চাই পিনি মই বেছিয়ে উৎসাহিত মানে আৰু যিহেতু মই চাম বুলি পাইছোঁ মোৰ মাহঁতেও মানে এক্সাইটেড হৈ আছে যে জুবিনৰ চিনেমা যিহেতু চাবই মোৰ মা অসুস্থতা হয় ঘৰতে আছে তাৰ পিছতো মই গাড়ী লৈ আহিব লাগিব মাহঁতক চাবলৈ মোৰ বাচ্ছা পৰ্যন্তও ভাল পায় মানে সেইকাৰণে যোৰহাট চহৰস্থিত ইলি মাল্টিপ্লেক্সত 12 বজাৰ পূৰ্বেই অফলাইন অনলাইন সকলো টিকেট 1 ঘণ্টাৰ ভিতৰত বিক্ৰী কৰি এক অভিলেখ সৃষ্টি কৰে আচলতে জুবিনদাই যিটো বিপ্লৱৰ কথা কৈছিলে তেওঁ জীৱনত সদায় বিপ্লৱ কৰিয়ে গ'ল আৰু মৃত্যুৰ পাছতো এটা বিপ্লৱ কৰি থৈ গ'ল অসমীয়া চিনেমাৰ বাবে ৰৈ বিনালে ছবিখনে হয়তো অসমীয়া ছবি জগতৰ সকলো ৰেকৰ্ড ভংগ কৰিব আৰু ৰাইজে নখ জোকাৰিলে নৈ বয় আমি যেতিয়া ইলি হলত আজি পুৱাৰ সংবাদ পৰিৱেশন কৰিছোঁ তেতিয়া বহু মানুহে কৈছে যে আমি এবাৰ নহয় দুবাৰ নহয় আমি 4-5 বাৰকৈ চাম গতিকে এজন দৰ্শকে যদি 4-5 বাৰকৈ চায় তেন্তে অসমৰ 2.5 কোটি 3 কোটি জনতাই যদি সিনেমাখন চাই 50 কোটি 100 কোটিৰ ঘৰ স্পৰ্শ কৰাটো কঠিন নহ'ব বা অসম্ভৱ নহ'ব ছবিখনৰ বাবে সেয়া এতিয়া প্ৰায় নিশ্চিত হৈ পৰিছে আৰু ইলি হলতেই 11টাকৈ শ্ব' দৰ্শনী ৰখা হৈছে ৰৈ বিনালেৰ পুৱা 7:30 বজাৰ পৰা নিশা 10:30 বজালৈ আৰু কৰ্তৃপক্ষই জনাইছে যে যদি ভিৰ নিয়ন্ত্ৰণ নহয় তেন্তে হয়তো কোনোবা এটা সময়ত আৰু এটা শ্ব' তেওঁলোকে এডজাষ্ট কৰিব তাৰমানে আৰু এটা দৰ্শনী অৰ্থাৎ মুঠ প্ৰায় 12টা দৰ্শনী ইলি হলতে দেখুওৱা হ'ব আৰু কেৱল যে ইলি হলতে এই পৰিৱেশ দেখা গৈছে তেনে নহয় যোৰহাটৰ বাকী যিকেইটা হল আছে স্মৃতি গোপাল হওক আইনক্স হওক বা সমগ্ৰ ৰাজ্যৰ যিখিনি হল আছে টিকট কাউণ্টাৰ খোলাৰ লগালগ বা অনলাইন বুকিং আৰম্ভ হোৱাৰ তৎক্ষণাত টিকেট শেষ হৈ গৈছে আৰু ইয়াত এতিয়া যিটো পৰিৱেশে বিৰাজ কৰিছে বহু অনুৰাগীয়ে কান্দিছে কান্দোনত ভাগি পৰিছে যে ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' তেওঁলোকে চাবলৈ নাপালে 1 নৱেম্বৰ 2 নৱেম্বৰ 3 নৱেম্বৰলৈকে যিহেতু খোলা হৈছে গতিকে তেওঁলোকে 2-3 নৱেম্বৰত টিকট পাইছে কিন্তু 31 অক্টোবৰতে ছবিখন চোৱাৰ যিটো হেঁপাহ আছিলে সেইটো তেওঁলোকৰ পূৰণ নহ'ল ভাগ্যক্ৰমে মই আপোনালোকে নিশ্চয় দেখিছে কেমেৰাটো দেখিছে যে আমি সংবাদকৰ্মী হিচাপে যিটো কথা কোৱা হয় যে আনডিউ এডভান্টেজ লয় তেনেধৰণৰ এই ছবিখনৰ ক্ষেত্ৰত কেতিয়াও হ'ব নোৱাৰে আমি লাইন কৰিছোঁ সংবাদ পৰিৱেশনৰ পাছৰে পৰা আমি লাইন কৰি প্ৰায় 45 মিনিটমানৰ মূৰত আমি কেইটামান টিকেট 5টামান টিকেট আমি পাবলৈ সক্ষম হৈছোঁ আৰু যদিও বা সময়টো অকণমান সুবিধাজনক নহ'ল যিহেতু অফিচিয়েল টাইম আমাৰ কাৰ্যালয়ৰ ডিউটি থাকে তথাপিও কিন্তু জুবিনদাৰ ৰৈ বিনালেৰ বাবে আমি সেইখিনি ছেক্ৰিফাইচ কৰিছোঁ আৰু দিনৰ 1:30 বজাত আমি চিনেমাখন চাম কাৰণ দিনৰ 1:30 বজাতহে আমি টিকেট পালোঁ বাকী কোনো সময়তে আমাৰ বাবে টিকেট উপলব্ধ নাছিলে অলৰেডি বুকিং হৈ গৈছিলে গতিকে 5-6টামান টিকেট আমি পালোঁ সৌভাগ্যক্ৰমে 31 অক্টোবৰতে এতিয়া পৰিলক্ষিত হ'ল ছবিপ্ৰেমী ৰাইজে ছবিগৃহসমূহত এটা টিকেটৰ বাবে হাবাথুৰি খোৱা হয় আপোনালোকৰ চকুৰ আগতে আছে আপোনাৰ মানুহৰ ভিৰ আমি 31 তাৰিখৰ পৰা আমি ৰৈ বিনালে ৰাতিপুৱা 7:30 বজাৰ পৰা আমি আৰম্ভ কৰিম গোটেই দিনটোত 11টা শ্ব' চলিব ৰাতি 10:30টাত লাষ্ট শ্ব' পৰিছে আৰু আমি আশা ৰাখোঁ যে আমি কণ্টিনিউ যেতিয়ালৈকে মানুহে আমাক সঁহাৰি দিয়ে আমি এনেকৈ চলাই যাম বুলি হয় আমি যোনটো ৰেছপন্স দেখিছোঁ ক্ৰাউড মেনেজমেণ্টৰ কাৰণে আমাক এডমিনিষ্ট্ৰেশ্যনত আমি চিভিল ডিফেন্সৰ কাৰণে এপ্লাই কৰিছোঁ 6জন চিভিল ডিফেন্সৰ মানুহ থাকিব 2জনকৈ প্ৰত্যেকটো শ্বিফ্টত ফৰ ক্ৰাউড মেনেজমেণ্ট আৰু আমি আশা ৰাখোঁ যে জুবিনদাৰ চিনেমাত আমি ভাবিয়ে পোৱা নাই যে এনেকুৱা কিবা এটা ইনচিডেণ্ট হ'ব বুলি বাট ফৰ ক্ৰাউড মেনেজমেণ্ট আমি নিজৰ ছেফটি আৰু পাব্লিকৰ ছেফটিৰ কাৰণে আমি চিভিল ডিফেন্সৰ মানুহ আমি ইকুইপ কৰিম প্ৰত্যেকটো দৰ্শনীত আপোনাৰ আমাৰ এটা অডিট যোনটো অডি 1 সেইটোত 125 জনে চাব পাৰিব
আৰু 2 নম্বৰ অ'টিত 229 জনে চাব পাৰিব। সকলোৰে মুখত এটাই কথা, ছবিখন আমি এবাৰ নহয় দুবাৰ নহয় বাৰে বাৰে চাম। প্ৰথম কথা এতিয়া আপুনি সোধাৰ লগে লগে মোৰ গাৰ নাম নাম খাইছে। আমাৰ হিয়াৰ আমতো জুবিন গাৰ্গৰ যি দুৰ্ঘটনা ঘটিত হ'ল, যাৰ বাবে আমি তাক অকালতে হেৰুৱালোঁ, তাৰ বেদনাটো আমাৰ গোটেই বিশ্ববাসীয়ে এতিয়া হেৰি কৰি আছে। গতিকে আজিলৈকে কোনো এনেকুৱা নজিৰ নাছিলে মোৰ জীৱনত। মোৰ এতিয়া 47 বছৰ বয়স, কিন্তু আজিলৈকে এনেকুৱা নাছিলে এখন চিনেমা চাম, অসমীয়া চিনেমা চাম, তাকো 7 দিনৰ আগতে টিকট কাটি। মই এতিয়া সেইকাৰণে আহিছোঁ যাতে জুবিনৰ শেষ যি অভিনয়, ইয়াত বহু কথা আমি হয়তো তেখেতৰ পৰা পাম। যিহেতুকে তেখেতৰ এইখন যদি এতিয়া কথাবিলাক যেনেধৰণে চৰ্চা হৈ আছে, এইটো শেষ অভিনয়। তেখেতে এই চিনেমাখনৰ অভিনয়ৰ জৰিয়তে কি বুজাব বিচাৰিছে, হয়তো আমি কিবা এটা ক'ৰবাত কিবা এটা বিচাৰিম। এই ক্ষেত্ৰত আচলতে বিভিন্ন ধৰণে সকলোৰে দৃষ্টিকোণত বেলেগ বেলেগ ধৰণে কথাবিলাক চিন্তা কৰিছে বা কৈছে, ব্যক্ত কৰিছে। কিন্তু এই বিষয়ে মই একো নকওঁ, মাত্ৰ এটাই জানো, তেওঁ ভগৱান আছিল আৰু তেওঁক সদায় আমাৰ মাজত অমৰ কৰি ৰাখিব লাগিব। তাৰ কাৰণে তেখেতৰ এই চিনেমাখনত মই মোৰ সাধ্য অনুযায়ী যদি 2জন মানুহক মই দেখুৱাবও লাগে চিনেমাখন টিকট কাটি, মই প্ৰয়োজন হ'লে দেখুৱাম। মই জুবিন গাৰ্গৰ কাৰণে ইমানখিনি কৰিবলৈ ৰেডি আছোঁ। ধন্যবাদ। উল্লেখযোগ্য যে 31 অক্টোবৰত মুক্তি লাভ কৰিব বহুচৰ্চিত অসমীয়া চলচ্চিত্ৰ ৰৈ ৰৈ বিনালে। ইয়াৰ পূৰ্বেই টিকট বিক্ৰীৰ এক অভিলেখ সৃষ্টি কৰিছে ছবিখনে। 19 তাৰিখৰ পৰাই আমি মানে তেওঁৰ কাৰণে আশা কৰি আছোঁ যাতে আমি মানে চাব পাৰোঁ। তেওঁ এখন লাষ্ট মুভি হয়, তো সেইটো কাৰণে আমি আজি বহুত মানে সৌভাগ্য যেন টিকেটটো পালোঁ ছানডে'ৰ। মই 40 মিনিটছ মানে টাইমতে পালোহি বাৰু, তো 40 মিনিটছ ৰ'লোঁ আৰু। নাই দেখুৱা দেই, মই এনেকৈ আজিলৈকে কৰাই নাই। মানে 2 দিনমানৰ পিছত চাওঁগৈ, কিন্তু আজি মানে ভাগ্য ভাল যে মই দেখি গ'লোঁ যে টিকেট কৰি আছে বুলি, তো মানে লাইনত ৰখিয়ে দিলোঁ। আজি হৈ আছোঁ দেই বহুত বেছি। ক'বলৈ মানে দেখিছে আপুনি কিমান লাইন হয় নাই, মানুহ এক্সাইটেড হৈ আছে জুবিন দাৰ কাৰণে। আৰু যিহেতু এইটো জুবিন দা ভাগৰ লাষ্ট মুভি শ্ব' হ'ব আৰু লাষ্ট গান জুবিন দা ভাগৰ, আৰু আমি জুবিন দাক হয়তো কেতিয়াও মানে ঘূৰাই নাপাম। তো আশা কৰোঁ চবে মিলিজুলি চাব লাগে। আৰু এটা কথা ক'ম, চবে শান্তি বনাই ৰাখিব লাগে, কাৰণ ইয়াত গম পায় কিমান ক্ৰাউড হ'ব ন, মানুহ চাগে কিমান উৎপাত হ'ব। সেইকাৰণে উৎপাত নকৰি যাতে চবে মিলিজুলি শান্তিছে জুবিন দা চিনেমাখন চাব আহিব লাগে। মোৰ 10 মিনিটমান হৈছে। হয়, তেখেতৰ চিনেমা চাবৰ কাৰণে বহুত আগ্ৰহী আমি এতিয়া। মানে বিশেষকৈ জুবিনে যিখিনি চিনেমাখন যিখন বনাই থৈ গৈছে, তেওঁ জীৱনৰ লগত মানে সংগতি ৰাখিছে বুলি গম পাইছোঁ। আৰু তেওঁ সাগৰতে বিলীন হ'ব, এই বস্তুটো তেওঁ তাত প্ৰকাশ কৰিছে বুলি গম পাইছোঁ। আৰু জুবিনৰ চিনেমাই হওক, গীতেই হওক, আমি তেওঁৰ প্ৰতি আমাৰ বহুত মানে শ্ৰদ্ধা আছে, ভক্তি আছে, বহুত ভাল পাওঁ তেওঁ। সেইকাৰণে আমি মানে প্ৰথম দিনাখনেই যাতে শ্ব'টো চাব পাৰোঁ, তাৰ কাৰণে ওলাই আহিছোঁ। 2 দিন নহয় কেইবাদিনো চাম তেওঁৰ চিনেমা। এতিয়া হয়তো আমি 5টা মিনিমাম ধৰি থৈছোঁ, কেইটা টিকেট দিছে ইয়াত নাজানো আৰু। সুমিত কুমাৰ দাসৰ ৰিপৰ্ট, নিউজ নাও।